প্ৰথম যোহন 5 অধ্যায় বিশ্বাসৰ জয়। যীশু যে সেই অভিষিক্ত হয়, ইয়াক যিজনে বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা, আৰু যিজনে জন্ম দিওঁতা পিতৃক প্ৰেম কৰে তেওঁ পিতৃৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে। আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ঈশ্বৰৰ সন্তান সকলোকো যে প্ৰেম কৰোঁ ইয়াকে জানো, কাৰণ ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়ে, আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়। যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা তেওঁলোকে জগতক জয় কৰে, আৰু জগতক জয় কৰা যি জয়, এয়া আমাৰ বিশ্বাস। যীশু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যিজনে বিশ্বাস কৰে তেওঁৰ বাহিৰে জগতক জয় কৰোতা কোন? জল আৰু তেজেদি অহা জন তেওঁৱেই, তেওঁ হ'ল যীশুখ্ৰীষ্ট। তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ এই উভয়েৰে আহিল। এই সাক্ষ্য আত্মাই দিয়ে, কাৰণ আত্মা সত্য, আৰু সাক্ষ্য দিওঁতা তিনিটা, আত্মা, জল আৰু তেজ। এই তিনিওৰো সাক্ষ্য এক। আমি যদি মানুহবোৰৰ সাক্ষ্য গ্ৰহণ কৰোঁ, তেনেহলে ঈশ্বৰৰ সাক্ষ্য তাতোকৈও শ্ৰেষ্ঠ, কিয়নো এয়া ঈশ্বৰৰ সাক্ষ্য, তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে। যিজনে ঈশ্বৰৰ পুত্ৰক বিশ্বাস কৰে এই সাক্ষ্য তেওঁৰ অন্তৰত থাকে। যিজনে ঈশ্বৰৰ বিশ্বাস নকৰে তেওঁ ঈশ্বৰক মিছলীয়া পাতিলে, কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্বৰে যি সাক্ষ্য দিলে এই সাক্ষ্যত তেওঁ বিশ্বাস কৰা নাই। এই সাক্ষ্য এই যে ঈশ্বৰে আমাক অনন্ত জীৱন দিলে, আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে, যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই তেওঁৰ জীৱন নাই। ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি আপোনালোকৰ যে অনন্ত জীৱন আছে, এই বিষয়ে আপোনালোকে জানিবৰ বাবে এইবোৰ কথা মই আপোনালোকলৈ লিখিলো। এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যিকোনো বিষয় বিচাৰো, তেনেহ'লে তেওঁ আমাৰ যাচনা শুনে। আৰু আমি যদি সঁচাকৈ জানো যে আমাৰ যাচনাৰ বিষয়ে তেওঁ শুনে, তেনেহ'লে আমি জানিব লাগে যে আমি তেওঁৰ ওচৰত যি বিচাৰিছো এই সকলো পালো। আমি জানো যে ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে, কিন্তু যিজনে ঈশ্বৰৰ পৰা জন্ম পালে তেওঁ শয়তানৰ পৰা ধৰি ৰাখে, আৰু শয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। আমি জানো যে আমি ঈশ্বৰৰ সন্তান হওঁ, আৰু গোটেই জগত মিছাকৈয়ে শয়তানৰ অধীনত আছে। আমি আকৌ জানো যে ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক এই জ্ঞান দিলে। ইয়াৰ দ্বাৰা আমি জানো কোন সত্য। এতিয়া আমি এই সত্য ঈশ্বৰত আছো, আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টতো আছো। এই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। তেওঁৱেই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। এই প্ৰিয় সন্তানসকল, মূৰ্তিবোৰৰ পৰা নিজক দূৰৈত ৰাখক।